সকলো শুভ হ'ব লাগে। ঐতিহাসিক দিন সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক জনগণৰ ওচৰ চপাই নিয়াৰ মানসেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজেই যোৱা 23 চনৰ কেবিনেটতে সিদ্ধান্ত লোৱা আছিল প্ৰায় 79খন এনেধৰণে ডিষ্ট্ৰিক্ট চাব ডিষ্ট্ৰিক্ট প্ৰথমে কনচেপ্টটো আছিল এতিয়া আমি ডিষ্ট্ৰিক্ট হিচাপে সমষ্টি এলেকাটোৱে ডিষ্ট্ৰিক্ট হ'ব গতিকেলৈ আমি আজি 39খন 4 আৰু 5 তাৰিখে আমাৰ এই ডিষ্ট্ৰিক্ট আমি উদ্বোধন কৰা হ'ব আৰু যেহেতু ডিব্ৰুগড় জিলাৰ মই গাৰ্জন মিনিষ্টাৰ হিচাপে মোক মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে আজি মৰাণ বিধানসভাবাসী পূৰ্বৰ এতিয়া খোৱাং সমষ্টিৰ আমাৰ যিটো অস্থায়ী কাৰ্যালয় হ'ব আজি কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আজি তাৰিখৰ পৰাই যিকেইটা বিভাগ গভৰ্ণমেণ্টে ইয়াতে তেওঁলোকক চলাবৰ কাৰণে দায়িত্ব দিছে এজন অতিৰিক্ত আয়ুক্তৰ সৈতে আজিৰ পৰাই তেখেতে কাৰ্যভাৰ চলাই যাব জনসাধাৰণৰ কাৰণে এই সমষ্টিবাসী ৰাইজৰ কাৰণে গাঁও অঞ্চলৰ ৰাইজৰ কাৰণে এইটো এটা খুব ভাল খবৰ তেওঁলোকে নিচেই ওচৰতে আজি ডিব্ৰুগড়লৈ নোযোৱাকৈ প্ৰায়খিনি কাম ইয়াতে সমাপন কৰিব পাৰিব গতিকেলৈ জনগণক একেবাৰে চোতাললৈকে লৈ যোৱা প্ৰশাসনিক ব্যৱস্থাটো আৰু তেওঁলোকক প্ৰশাসনিক সংস্কাৰ দক্ষতা বৃদ্ধিকে আদি কৰি বিভিন্ন ধৰণৰ জনগণৰ চৰকাৰী আঁচনিসমূহ যাতে খুব তেওঁলোকে চিঠাতে পাব পাৰে এই উদ্দেশ্যেৰে এইটো প্ৰশাসনিক সাল সলনি আৰু নতুনকৈ ডিষ্ট্ৰিক্ট এইটো কনচেপ্ট আহি আজি আমি শুভ উদ্বোধন কৰিছোঁ সকলো ৰাইজক ধন্যবাদ জনাইছোঁ আপোনালোক সাংবাদিক বন্ধুসকলক যাতে এই নতুন আমাৰ যিটো ডিষ্ট্ৰিক্ট কনচেপ্টে জনসাধাৰণক সকাহ দিয়ক সকলো চৰকাৰী আঁচনি নিয়মমতে আমাৰ কোনো ধৰণৰ যাতে কোনো ধৰণৰ দুৰ্নীতি বা কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ নিৰ্দিষ্ট সময়ত যাতে ৰূপায়ণ হয় সেইটো এটা অন্যতম লক্ষ্য আছে গতিকেলৈ কেইটামান বিভাগ আমাৰ মূল বিভাগ কেইটামান ডিষ্ট্ৰিক্ট আমাৰ জিলা আয়ুক্তৰ হাতত থাকিব বাকীখিনি প্ৰায়বিলাক জনসাধাৰণৰ যিখিনি এচেঞ্চিয়েল আজি ৰেচন কাৰ্ডেই হওক TND হওক বিধায়কৰ পুঁজি আনটাইড ফাণ্ড আছাম দৰ্শন এইবিলাক সকলো ইয়াতে এই সমষ্টিটোৰ সকলো কাম ইয়াৰ পৰাই চলিব গতিকে ই সম্পূৰ্ণ জনগণক সুবিধা কৰি দিব আৰু প্ৰশাসনিক সাল সলনি হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আশা জাননীৰ এইটো এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক স্বীকৃতি দিয়াটোত অতিশয় আমি গৌৰৱান্বিত হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীক আমি আজি এই আনুষ্ঠানিকভাৱে আমি এই খোৱাঙৰ এই শুভ দিনটোতেই আমি ডিষ্ট্ৰিক্ট ইনোগ্ৰেশ্যনৰ পৰা আমি তেখেতক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমি গৌৰৱী আমি অসমীয়া গতিকে আমাৰ অসমীয়া ভাষাটোক আমি আজি বিশ্ব দৰবাৰত আজি ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি হৈছে ধ্ৰুপদী ভাষা হিচাপে ক্লাছিকেল লেংগুৱেজ হিচাপে এইটো আমাৰ কাৰণে খুব শুভ কথা হ'ব সকলো ৰাইজৰ এইখিনি ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই স্বীকৃতি আমি নিশ্চয় আমি সকলোৱে আমি তেখেতক কৃতজ্ঞতা জনাব লাগিব আৰম্ভণি হ'ব আৰু মই ভাবোঁ প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ গোটেই অসমৰ ভিতৰত আজি 39টা সমজিলা হ'ব আজি আৰু কাইলৈ মিলাই চ' আমাৰ ডিব্ৰুগড় জিলাত তাৰ ভিতৰত 4টাকৈ সমজিলা আছে আৰু প্ৰথম খোৱাং সমজিলাৰ আজি আমি আৰম্ভণি কৰিম আৰু 5 অক্টোবৰ দিনা আমি আৰু 3টাকৈ সমজিলা কৰিম মই ভাবোঁ যেনেকৈ প্ৰশাসনিক ব্যৱস্থাটো লাহে লাহে আমাৰ পাব্লিকৰ ৰাইজৰ ওচৰলৈকে যাব লাগে আৰু পঞ্চায়ত পৰ্যায়ত যেতিয়া আজিৰ পৰা বহু বছৰ আগতে 93-94ত যেতিয়া পঞ্চায়ত আৰম্ভ হৈছিল তেতিয়া আমি থাৰ্ড টায়াৰ অফ ডেমক্ৰেচি বুলি তৃতীয় যিটো আমি স্তম্ভ আৰম্ভ কৰিছিলোঁ গোটেই আমি বুলি ক'বলৈ আমি গোটেই ভাৰতবৰ্ষৰ কথাটোৱে কৈ আছোঁ তাৰপিছত এতিয়া অসমৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এনেকুৱা এটা প্ৰশাসনিক সংস্কাৰৰ পদক্ষেপ য'ত সমজিলাবিলাক ক্ৰিয়েট কৰা হৈ আছে ৰাইজৰ বিভিন্ন যিবিলাক ডে টু ডে কাম কাজ য'ত DC অফিচ বা বেলেগ অফিচত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত যাব লাগে সেই কাম কাজখিনি আমি চাব ডিষ্ট্ৰিক্ট বা ডিষ্ট্ৰিক্ট লেভেলত আনি পেলাই ইয়াতে কৰিব পৰা যাব ত' মই ভাবোঁ ৰাইজৰ সুবিধা হ'ব বেছিকৈ আৰু ভালকৈ কৰিব পাৰিব আৰু যেতিয়া সৰু এটা অঞ্চলত ছিনিয়ৰ লেভেলৰ অফিচাৰ এজন ADC ৰেংকৰ অফিচাৰ এজন বহিব তেতিয়া তেখেতে আৰু ভাল ছাৰ্ভিচ দিব পাৰিব বেছি সময় দিব পাৰিব যে অঞ্চলটোৰ ডে টু ডে কামৰ লগতেও সামগ্ৰিকভাৱে কেনেকৈ উন্নত কৰিব পাৰিম সেইখিনিত অলপ চিন্তাও কৰিব পাৰিব কেতিয়াবা কি হয় গোটেই ডিষ্ট্ৰিক্টখনৰ কথাটো চালে সেই উন্নত কৰাৰ চিন্তা কৰাৰ সময়টো কেতিয়াবা উলিয়াব নোৱাৰে চ' মই ভাবোঁ যেতিয়া সমষ্টি লেভেলত ADC লেভেলৰ অফিচাৰ এজন থাকিব
সময় দিব পাৰিব। মই ৰাইজক খালি আহ্বান কৰিব বিচাৰিছোঁ যাতে এতিয়া নতুনকৈ আৰম্ভ হ'ব, আপোনালোকৰ সকলোৰে সহায় লাগিব, সহযোগিতা লাগিব, যাতে আমাৰ যিমান সমজিলা হৈ আছে গোটেইখিনি যাতে ধুনীয়াকৈ ভালকৈ আমি আৰম্ভ কৰিব পাৰোঁ। আৰু এবাৰ যেতিয়া গতি লৈ ল'ব তাৰপিছত আৰু যাতে আমি মই আনন্দিত হৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু উন্নয়নৰ সমবিতৰণ এইটো কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টি ভিত্তিত একোখনকৈ সমজিলা সৃষ্টি কৰি একোটাকৈ কাৰ্যালয় ইয়াতে স্থাপন কৰাৰ ব্যৱস্থা কৰিলে। ইয়াত সমজিলাৰ এগৰাকীকৈ আয়ুক্ত থাকিব আৰু আমাৰ অভাৰঅল ডিব্ৰুগড় জিলাৰ ভিতৰত এগৰাকী আয়ুক্ত থাকিব আৰু তাৰ পাছৰ পৰ্যায়ত সমজিলাবিলাকতো একোজন উপ আয়ুক্তৰ দৰে ব্যক্তি থাকিব। তেখেতলোকে এই অঞ্চলবিলাক চলাব আৰু জিলাৰ যিগৰাকী আয়ুক্ত তেখেতে অভাৰঅল গোটেই জিলাখন তেখেতে নিজৰ নিয়ন্ত্ৰণত ৰাখিব। গতিকে এইটো এটা খুব সুন্দৰ ব্যৱস্থা আৰু মই ভাবোঁ যে প্ৰকৃতাৰ্থত ৰাইজৰ সেৱাখিনিক ৰাইজৰ পদূলিলৈ লৈ আহিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সক্ষম হৈছে। তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ খোৱাং সমষ্টিবাসীৰ ৰাইজেও এই কাৰ্যালয়টোৰ পৰা খুব সুন্দৰভাৱে সেৱা পাবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।